মৰ্নিং আৰু লগতে স্বাগতম জনালোঁ অন্য এটা নতুন ভিডিঅ'লৈ। গাইজ আজি ঘৰত ইমান দিনৰ পৰা পুটিং কাটি চিৰিজ মাৰি পুটিং কাটি শেষ কৰিব পৰা নাছিলোঁ। আজি বহুত দিনৰ মূৰত পুটিং কাটা চিৰিজ মাৰা চব কাম ক্লিয়াৰ। আজি ঘৰত ৰং কৰিম কাৰণে আজি মিস্ত্ৰী ৰাতিপুৱা আহিছে, ৰাতিপুৱা আহি গোটেই জগাৰ কৰিছে। ৰং আনিছিলোঁ ঘৰত কালাৰ চইচ কৰিব যাই পেলাই মানে কালাৰ চইচ হয়ে নাই। এনেকুৱাকৈ বহুতটা কালাৰ আনি ৰেডি কৰিলোঁ। আজি কালাৰকেইটা গোটেই খুলি চাই পেলাই চাওঁ ঘৰৰ কাৰণে কালাৰ চইচে হৈ নাই। বহুত টাইম চিন্তা কৰি ৰুমত এটা কালাৰ চইচ কৰি পেলাই মাৰাৰ কাৰণে ৰেডি কৰিছোঁ। ইফালে ইহঁতে ষ্টাৰ্ট কৰিছে মাৰা, ইয়াত চাওক ইয়াত ষ্টাৰ্ট কৰিছে। মানে কালাৰটো বহুত বেয়া লাগিব বুলি ভাবিছিলোঁ। ফাৰ্ষ্টত মাৰাৰ লগে লগে অলপ এটা বঢ়িয়া এটা চাইনিং আহিছে। তো নেক্সট কটত আকৌ নিশ্চয় আহিব। দেখুৱাইছোঁ আপোনালোকক সকলো শেষলৈকে কেনেকুৱাকৈ কালাৰ কৰিছে আৰু মিস্ত্ৰীকেইটাকো আপোনালোকক চিনাকি কৰি দিম। ফাৰ্ষ্ট কটটো মাৰি লওক, ৱালখন কেনেকুৱা দেখা হয়। তো যিফালে এইখন ৱাল আছে এইখনক খালীকৈ ৰাখিছোঁ। এইখনত মানে পুটিঙো কৰা নাই আৰু কালাৰো কৰা নাই, কালাৰ নহ'ল তাৰমানে। ইয়াতে PVC আপোনালোকক দেখুৱাম, PVC আনা ভিডিঅ' বনাম, PVC লগোৱা ভিডিঅ' আপোনালোকক দেখুৱাম। তো PVC দিম ইয়াতে। PVC দিলে এটা ৰুমটোৰ এটা লুকছটো বেলেগ আহে, মানে গোটেইখন ৱালতে নহয়, এখন ৱালত দিব লাগে, বঢ়িয়া এটা লুকছ আহে। তো আমি এইখনত দিম, কেনেকুৱা লুকছ আহে চাওঁ, আপোনালোকক দেখুৱাম, ভিডিঅ' বনাম, তাত ভিডিঅ' পাব আপোনালোকে। তো আজি ৰুমটো গোটেই ক্লিয়াৰ হোৱাটো আপোনালোকক দেখুৱাইছোঁ। এইটো ৰুমত এইটো কালাৰ হ'ব আৰু নেক্সট ৰুমত কি কালাৰ হ'ব গোটেই দেখুৱাইছোঁ। মিস্ত্ৰী পূৰা দমে কাম কৰি আছে। তো এইখনতো কালাৰ হ'ব, এইখনতো কালাৰ হ'ব, এইখনত কালাৰ হ'ব, এইখনত কালাৰ হ'ব, কিন্তু এইখনত কালাৰ নহয়। এইখনত PVC হ'ব, কাৰণ PVC হ'ব। আৰু চিলিং দেখিছে, চিলিঙত ধুনীয়াকৈ ইয়াতে এনেকৈ বগাই ৰাখিম। চিলিংখন বোলে বগা ৰাখিলে বেছি মানে কি হেৰিটো আহে, পোহৰটো আহে, মানে উজ্জ্বলটো থাকে চিলিংটো যদি বগা ৰাখে। তো চিলিংটো বগা ৰাখিম এনেকুৱাকৈ, পূৰা বগা কালাৰ কৰি দিছোঁ চিলিংটো। তো ৰুমৰ ভিতৰৰ কালাৰটো বেলেগ হ'ব, চিলিংটো বেলেগ হ'ব, ইয়াতে PVC হ'ব। মানে শেষ ফিনিচিঙত কেনেকুৱা হয় ৰুমটো আৰু চাব লগা হয়নে নহয়, কি হয় দেখুৱাম আপোনাক। পূৰা দমে কাম চলি আছে আৰু পূৰা। একচুৱেলি গাইজ ব্ৰাছ দিলে কাম কৰে মিস্ত্ৰীবিলাকে, কিছুমান মিস্ত্ৰী ব্ৰাছেৰে কাম কৰে। এই ৰুলাৰ কি কয়, ৰুলাৰ নেকি নামটোৱে মনত নহা হৈছে। ৰুলাৰে যদি মাৰে আপোনালোকে বহুত জল্দি হয়, কামবিলাকো জল্দি হয় আৰু ফিনিচিংটো মজা আহে, বঢ়িয়া এটা ফিনিচিং আহে। তো এইখিনিতে আমি মিস্ত্ৰীৰ লগত চিনাকি কৰি দি আছোঁ। ইয়াৰ নাম হৈছে, কি নাম তোমাৰ কোৱা? ৰছ নামটো কোৱা। হা? অঁ, আৰু তোমাৰ? জেহেৰুল আলী। তো ইয়াতে আমাৰ ঘৰত কাম কৰি আছে। আপোনালোকক ইহঁতৰ কণ্টেক্ট নম্বৰটো দিম। আপোনালোকে যদি নিজৰ ঘৰৰ কাম কৰিব খোজে তেনেহ'লে ইহঁতক কণ্টেক্ট কৰিলে আপোনালোকে নিজৰ ঘৰৰ কামখিনি কৰিব পাৰিব। আৰু গাইজ এটা কথা, মিস্ত্ৰী বিচাৰি নাপায় সময়ত, এইটো কিন্তু বহুত ডাঙৰ কথা। সময়ত মিস্ত্ৰী বিচাৰি নাপায়। আপোনালোকক যদি কালাৰ কৰা মিস্ত্ৰী লাগে কণ্টেক্ট কৰিব পাৰে, কথা পাতিব পাৰে, ৰেটৰ কথা পাতি ল'ব মিস্ত্ৰীৰ লগত। তো আমাৰ ঘৰত কিন্তু আমি বহুত কম ৰেটত কৰিছোঁ। আপোনালোকৰ ঘৰতো চাই বুজি আলোচনা কৰি ৰেটটো কমত কৰি দিওঁ। গাইজ মিস্ত্ৰীয়ে কাম কৰাৰ লগতো ঘৰৰ ফিনিচিং আহে। চাইছে এইবিলাক ৱালবিলাকত ধূলা চোলা যি লাগি থাকে, ধূলা চোলাবিলাক এনেকৈ কোবাই দিব লাগে ঝাৰু দি, কোবাই দি পেলাই তাৰে ওপৰত কালাৰটো যদি মাৰে তেনেহ'লে কালাৰটো ধুনীয়াকৈ খায়। তো যদি কিছুমান মিস্ত্ৰী আছে আৰু জল্দি কাম হোৱাৰ কাৰণে এইবিলাক কোবাই নলয় মানে কি ওপৰত ধূলিটো থাকে, ধূলিটোৰ ওপৰত কালাৰটো মাৰি দিলে সেই কালাৰটো উঠাৰ চান্স থাকে। তো এনেকৈ পূৰা ধুনীয়াকৈ আগতে যদি ঝাৰু দি আপুনি চাফা কৰি লৈ পেলাই যদি তাৰে ওপৰত কালাৰটো মাৰি দিয়ে, তাৰে ওপৰত কালাৰটো মাৰি দিয়াৰ পিছত আৰু মানে উঠাৰ চান্সটো কম থাকে। এনেকুৱাকৈ ফিনিচিং কৰি পেলাই কামবিলাক কৰিলে ভাল লাগে। মিস্ত্ৰীবিলাকৰ কামবিলাক মোৰ ভাল লাগিছে, চাই আছোঁ পিছলৈকে বা কি কৰে, কোবাম সিহঁতক যদি বেয়া কৰে। তো তাত কালাৰ কৰিলোঁ, বহুত সময় কালাৰ কৰাটো কাৰণে এতিয়া ব্ৰেকফাষ্ট থাকি ব্ৰেকফাষ্ট লৈ আহিছে। পূৰা একদম বম পকনা পিঠা বনাই পেলাই লৈ আহিছে গাইজ। তো ব্ৰেকফাষ্ট কৰি লওঁ, ব্ৰেকফাষ্ট কৰি লৈ তেতিয়া আৰু কাম আৰম্ভ কৰিম। তো মিস্ত্ৰীৰো ভোক লাগিছে, ৰাতিপুৱা আহিছে বেচেৰাতে। তো এইটো খাই লৈ পেলাই তাৰপিছত আৰু কাম আৰম্ভ কৰ। পূৰা মাৰি আছে একদম, মানে ৰেষ্টে লোৱা নাই, পূৰা বাঢ়ি মাৰি আছে ইয়াতে। তো এইবাৰ এইটো ৰুমত ষ্টাৰ্ট কৰিম। পূৰা ব্ৰাছ চ্ৰাছ লৈ ৰোলাৰ চোলাৰ লৈ একদম ৰেডি হৈছে, ষ্টাৰ্ট। এইটো ৰুম পূৰা হ'ব, 4খন ৱালে হ'ব। সেইকাৰণে 4খন ৱালতে পূৰা কালাৰে দিম। ইয়াতে আৰু PVC নলগাওঁ। তো এইটোত গোটেই এটা কালাৰে হ'ব গোটেইকেইটা ৰুমতে। কেনেকুৱা লাগে চাওক।
দুটা ৰুম ক্লিয়াৰ হ'ল গাইজ এতিয়া আছোঁ কৰিডৰত আমি কৰিডৰত ৰং ষ্টাৰ্ট কৰিছোঁ এইটো একদম পাতল গ্ৰীণটো হয় লাইট গ্ৰীণটো দিছোঁ কৰিডৰত আমি এতিয়া চাওঁ কেনেকুৱা হয় ইয়াৰ ষ্টাৰ্ট কৰিছে ইয়াতে মাৰাৰ কাৰণে গোটেইখিনি মাৰাৰ পিছত কেনেকুৱা হয় চাই লওঁ মিস্ত্ৰী চাহ খাই পেলাই ৰেষ্ট লৈ আছে গাইজ আমি অলপ মাৰি চাওঁ খোৱাবোৰ আমি মাৰিব জানো না নাজানো অকল মিস্ত্ৰীহে জানে নেকি চব কাম আমি জানো না কি কওঁ মিস্ত্ৰী কৰি চাব লাগে চব কাম নেকি অঁ অলপ মিস্ত্ৰীয়ে সহায় কৰি দিছোঁ গাইজ মিস্ত্ৰীৰ কামখিনি অলপ ভালকানতে হওক মোৰো কামখিনি ভালকানতে হওক আৰু গাইজ কাম কৰি থকাৰ মাজতে এনেকৈ আম পাৰি ল'লোঁ আমৰ বতৰ যিহেতুকে পকা আম খাবলৈ তামাম মন যায় গাইজ তো আপোনালোকে পকা আম খাই ভাল পায় নে কমেণ্ট কৰি জনাব তো আহক আমি আম খাওঁ এতিয়া এইবিলাক খাবি নেকি আম হা খাবি নেকি আম খাই ভাল পাওঁ নেকি আম গাইজ এসে মজা কালার আপনার আমর কিছু ভিতরে পকা লাগা কিছুমান আছে মজা লাগে আমার ই আম খাই মস্ত ভাল পাই বলে এক এইকেইটা দিছোঁ আমার ই আম খাই মস্ত ভাল পায় কামৰ মাজতে অলপ আমো খাওঁ আম চাম খাই লৈ পেলাই আৰু দেখি আছোঁ আপোনালোকক কালাৰ মজা লাগছে বৰ ধুনীয়া আম আনছে জেদুল বাহ মজা হা এতে বহি পেলাই খাব আমি কি স্বাদ বিসমিল্লাহ অত স্বাদ অত স্বাদ তো গাইজ আম খাই থাকাতে গোটেইকেইটা ৰুমতে কালাৰ মাৰা গোটেইকেইটা ফিনিছে হ'ল মিস্ত্ৰী গোটেইকেইটা শেষে কৰিছে এতিয়া দেখাই আছোঁ আপোনালোকক গোটেইকেইটা ৰুমত কি কালাৰ মাৰিছোঁ একপট হৈছে ফিনিচিং হোৱা নাই আপোনালোকক দেখাইছোঁ একপট কালাৰ কেনেকুৱা দেখা হৈছে তো বলকচোন চাওঁ গোটেইকেইটা ৰুমতে কি কালাৰ মাৰিছোঁ আপোনালোকে কিবা এটা কমেণ্ট কৰাৰ আগতে আপোনালোকক কৈ দিওঁ এইটো ফিনিচিং কোড নহয় এইটো মানে কি আপোনাৰ এক কোডহে মাৰিছোঁ এইটো চিম্পল কোড হয় ফাৰ্ষ্ট কোডটো মাৰি লৈছোঁ ফাৰ্ষ্ট কোড মাৰাটোৱে আপোনালোকক ভিডিঅ' বনাই পেলাই দেখুৱালোঁ ফিনিচিং কোডত আপোনালোকক দেখুৱাম গোটেই ঘৰ বাহিৰত কি লগাইছোঁ ভিতৰত কি লগাইছোঁ টাইলছ কি লগালোঁ নেক্সট টাইলছ লগা ভিডিঅ' আপোনালোকক দিম টাইলছ লগা ভিডিঅ' কি টাইলছ লগাইছোঁ গোটেই চাফা কৰি পিনে লেফ্ট ৰুমটো লেতেৰা হৈছে গাইজ বহুত লেতেৰা হৈছে সেইকাৰণে টাইলছ কি লগাইছোঁ এইটো ভিডিঅ' আপোনালোকক দিয়া নাই তো গোটেই চাফা চুফা কৰি কোনটো ৰুমত কি টাইলছ লগাইছোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকক দেখুৱাম ধুনীয়াকৈ একফালৰ পৰা তো আৰু ৰং ফিনিচিং হোৱাৰ পিছত পূৰা ঘৰত দেখুৱাম বাহিৰে ভিতৰে চব দেখুৱাম আপোনালোকক নেক্সট ভিডিঅ'ত পাব তো আজিলৈ ইমানেই আছিল লগ পাম নতুন এটা ভিডিঅ'তে তেতিয়ালৈকে বাই বাই জয় আই অসম